নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শিক্ষা বিভাগৰ এটি বহুত বেছি ভাল খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আমাৰ যিসকলে LP আৰু ME স্কুলৰ টেট পাছ কৰি ইতিমধ্যে চাকৰি নোপোৱাকৈ আছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ। আনহাতে যিসকলে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীত চাকৰি পাম বুলি আশাৰে বাট চাই আছে তেওঁলোকৰ কাৰণেও আজি ভিডিঅ'টো যথেষ্ট ভাল। আমাৰ আজি হৈছে ডিচেম্বৰ মাহৰ 27 তাৰিখ আৰু আজি LP স্কুল, ME স্কুল, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে শিক্ষকৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। LP আৰু ME স্কুলৰ কাৰণে শিক্ষকৰ চাকৰি পাবৰ কাৰণে যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে সেই তাত আপোনালোকে এপ্লাই কৰিব লাগিলে আপোনালোকৰ ক্ৰাইটেৰিয়াটো হ'ব আপুনি আগতীয়াকৈ টেট পাছ কৰি থোৱা হ'ব লাগিব। তাৰ পৰিৱৰ্তে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ হাইস্কুলৰ শিক্ষক আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকত যদি আপুনি এপইণ্টমেণ্ট পাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ টেট কাম ৰিক্ৰুইটমেণ্ট এটা টেষ্ট হ'ব। এই টেষ্টটো আপোনালোকে দিব লাগিব আৰু সেই যিটো পৰীক্ষাটোত পাছ কৰাৰ পিছত মেৰিট বেচিছত আপোনাৰ কি হ'ব আপুনি এপইণ্টমেণ্ট পাবৰ কাৰণে সক্ষম হ'ব। মই ডিটেইলছ কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম আৰু LP স্কুল, ME স্কুল, হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুলত কিমান পোষ্ট ওলাইছে সেই কথাখিনিও ক'বৰ কাৰণে চেষ্টা কৰিম। শিক্ষামন্ত্ৰী ৰণোজ পেগু মহাশয়ে তেখেতৰ টুইটাৰ হেণ্ডেলত লিখিছে, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন হেজ ৰিলিজড এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ 3,800 এছিষ্টেণ্ট টিচাৰ অফ LP স্কুলছ এণ্ড 1,750 assistant teachers, science teachers and Hindi teachers of UP school. Please check today's newspaper or visit dwe.assam.gov.in. যেহেতু আমি জানো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, গতিকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ৱেবছাইট চেক কৰিবৰ কাৰণে কোৱা হৈছে। ইয়াতে কি কোৱা হৈছে LP স্কুলৰ 3,800 জন শিক্ষকৰ কাৰণে মানে খালী পদৰ কাৰণে বিজ্ঞাপন দিয়া হৈছে আৰু হাইস্কুল আমাৰ ME স্কুলৰ ক্ষেত্ৰত ছ'চিয়েল ছায়েন্স তাৰপিছত ছায়েন্স আৰু হিন্দী টিচাৰ মিলি 1,750টা পোষ্টৰ কাৰণে এডভাৰটাইজ দিয়া হৈছে। এয়া হৈছে LP আৰু UP অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী। এতিয়া মই আপোনালোকক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কিমান পোষ্ট ওলাইছে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। যে তেখেতৰ আন এটি পোষ্ট ইয়াতে তেখেতে লিখিছে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, এইটো হৈছে DSE, সেইটো আছিল DEE, হেজ ৰিলিজ এন এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট of 1,424 postgraduate teacher and 7,249 graduate teacher arts, graduate teacher science, graduate teachers Hindi and graduate teacher Sanskrit of different provincialized secondary school. See today's newspaper. এটা কি কোৱা হৈছে হাই স্কুলৰ কাৰণে পোষ্টৰ সংখ্যা হৈছে 7,249, বহু সংখ্যা। আৰু হায়াৰ ছেকেণ্ডাৰী যাক নেকি আমি PGT বা পোষ্ট গ্ৰেজুৱেট টিচাৰ বুলি কওঁ তাৰ কাৰণে হৈছে 1,424টা পোষ্ট। গতিকে এনেকুৱা ধৰণে LP স্কুল, ME স্কুল, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে আজি এডভাৰটাইজ প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় এডভাৰটাইজমেণ্টটো ইতিমধ্যে বিভিন্ন গ্ৰুপৰ জৰিয়তে পাইছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি তাৰ কোনটো পোষ্টৰ কাৰণে কি ক্ৰাইটেৰিয়া লাগিব বা হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে টেট লাগিব নে নালাগে এই বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।